হাই গুড মৰ্নিং কি খবৰ আপোনালোকৰ ভালে আছে নে ৰাতিপুৱা শুই উঠিছো উঠি আসলতে কৰবাত গৈছো এতিয়া 9টা বাজিছে মানাৰ স্কুলৰ সামাৰ ভেকেশন আৰম্ভ হৈ গল আজি পেৰেন্টছ মিটিং আছে তাকে যাবলৈ ওলাইছো যেহেতু বহুত দিন ভিডিও বনা নাই ভাবিছো আপোনালোকৰ কাৰণে এটা ভিডিও বনাও আসলতে কি জানে নে ভিডিও বিলাক বনাবলৈ হলে এটা হে লাগে কন্টেক্ট লাগে যেহেতু মোৰ কোনো কন্টেন্ট নাথাকে সদায় মই ঘৰতে থাকো লগতে ডেইলি ব্লগ বুলিবলৈ নোৱাৰো ঘৰৰ সকলোখিনি কিছুমানে বড়ো হ'ব পাৰে তথাপি দিবলৈ চেষ্টা কৰো কিছুমানে চাই কিন্তু হিমান এটা ভিউজ নাহে যাৰ বাবে ইউটিউব কৰিবলৈ মন নোহোৱা হৈছে তথাপি আৰু আপোনালোকক কিছুমানে হয়তো বহুত বেছি ভাল পায় সেই তাৰ বাবে ভিডিওটো বনাই আছো আৰু লগতে আশা কৰিছো আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ পাম বুলি এদিনটো পামে নহয় নে চেষ্টাৰ খাদ্য একো নাই বুলি এষাৰ কথা আছে যে তেনেকৈ ভিডিও বিলাক বনাব গৈ আছো চাবচোন আপোনালোকে ভিডিও বিলাক তেতিয়াহে ভাল লাগিব এতিয়া মানাৰ স্কুললৈ গৈ আছো ইয়া দেখিছেনে বহুত বেছি বৰষুণ অসমৰ বতৰটো কেনেকুৱা ৰূপ ধৰিছে কেতিয়াবা দুদিন চাৰিদিন একেলগে ৰ'দ দিছে আৰু লগতে বৰষুণ দিছে এনেকৈ আৰু গাড়ী বিলাক আহিলে বৰষুণৰ বতৰত কাপোৰত একদম পানী ছিটিয়াই কি দিয়ে যে মানে বহুত বেছি বেয়া পাওঁ অকণমান ৰখি দিছিলো সেইকাৰণে বেছি দিন নহয় যে আগতে যাই লওঁ আপোনালোকক লগ পাই আছো দেই মানাৰ স্কুলত মিটিং কৰি আহি ঘৰ পালো ইমান বেছি বৰষুণ দিলে জানেনে মই ভিডিও কৰাই নহল সেইকাৰণে এতিয়া আহি আকৌ পাকঘৰত সোমাইছো তাকে পাকঘৰত সোমাই ভাত বনালো ভণ্টিৰ বহুত চৰ্দি লাগি আছে মোৰো বেছি চৰ্দি লাগি আছে সেইকাৰণে একো খাবলৈ মন যোৱা নাই গৰম ভাত বনাইছো আৰু এয়া চাটনি এখন বনাব লৈছো অকমান জ্বলা দি কিজানি খাই ভাল লাগে সেইকাৰণে এয়া বুট লৈ লৈছো লগতে ইয়াতে নহৰু আৰু পিয়াজ দিয়া এয়া নহৰু আৰু জলকীয়া দি দিছো আৰু লগতে এয়া নৰসিংহৰ পাত বৰষুণ দিছে যে নৰসিংহৰ পাতখিনি একদম ধুনীয়া হৈ ওলাইছে দেখিছেনে ধুনীয়া হৈছে নৰসিংহৰ পাত নতুনকৈ এইখিনি দি চাটনিখন বনাই লৈ ভাত খাই আকৌ মই অকমান ওলাই যাবলৈ আছে মানাহতৰ একদম সামাৰ ভেকেশন আগষ্টলৈ দি দিলে এতিয়া আৰু তাই ঘৰতে থাকিব একেদিন ঘৰত থাকি কি কৰে কি নকৰে আপোনালোকেতো নিশ্চয় দেখিয়ে থাকিব বহুত বেছি হোমৱৰ্কো দিলে হোমৱৰ্কখিনি কৰিব লাগিব ভাল লাগিছে পেৰেন্টছ হিচাপে যেতিয়া মিটিংখন কৰি অহা যায় তাহাঁতৰ কিমানখিনি এক্টিভিটি বাঢ়ে নাবাঢ়ে সেইখিনি গম পোৱা যায় তাৰ কাৰণে ভাল লাগে ভালে লাগিলে আৰু বৰষুণৰ কাৰণে মই ভিডিও কৰা নহল আৰু স্কুলৰ ভিতৰত মানে কেমেৰা নট এলাউ আনকি আমি স্কুলখন ভিতৰত কেতিয়াও দেখিয়ে পোৱা নাই অকল পেৰেন্টছ মিটিং হোৱা যোনটো ৰুম থাকে সেইটো আমি দেখিছো তাৰে ভিতৰত কি আছে কি নাই একো দেখা নাপাওঁ সিহঁতৰ ক্লাছৰুম বিলাক পেৰেন্টছক চাব নিদিয়ে সেইটো এটা ভাল বাৰু কেনেকুৱা কি সেইটো নাজানো বাকি মেমহঁতৰ লগত যিখিনি কথা পাতিব লাগে পাতিব পাৰি কিন্তু সিহঁতক আমাৰ ভিতৰত যাব নিদিয়ে ভাল লাগিলে গোটেইখিনি পেৰেন্টছকে লগ পালো এয়া এতিয়া আহি আকৌ দৌৰাদৌৰিকৈ এইখিনি বনাইলে আপোনালোকক আকৌ লগ পাই আছো ভাতখিনি খাই আকৌ ওলাই আহিছো এটা বস্তু ল'ব লগা আছে চাও পাওঁ নে নাই সিদিনা আহিছিলো বস্তুটো ল'বলৈ ঘৰত লগা হৈ আছে তাকে ল'বলৈ আহিছিলো কিন্তু পোৱাই নাই চাওচোন আজি খোলা আছে নে নাই দোকান এফালে বৰষুণ কমাই নাই দেখিছেনে বৰষুণ আহিয়ে আছে কিনকিনীয়া বৰষুণটো দিয়ে আছে তথাপি আৰু আকৌ ওলাই আহিছো কামৰ বাবে কেতিয়াবা যে ঘৰটোৰ ভিতৰতে সোমাই থকা যায় আৰু কেতিয়াবা কামৰ বাবে বাহিৰলৈ 2-3 বাৰ উলিয়াব লাগে আজিতো মই এয়া দুবাৰ হ'লে ওলাই আহা এটা ড্ৰেছে পিন্ধি আহিছো কাৰণ বৰষুণত একদম পেণ্টৰ অৱস্থা চাব নোৱাৰা হৈ যায় বহুত ড্ৰেছ যদি তিয়াই থাকো ইফালে শুকাবলৈ দিগদাৰ হয় সেইকাৰণে এযোৰ ড্ৰেছে পিন্ধি আকৌ ওলাই আহিছো কাপোৰ যে কিমান দম হৈ গৈছে আসলতে শুকাবই পৰা নাই বাচ্চা থাকিলে জানেইতো কিমান কাপোৰ ওলাই এতিয়া গৈ আছো আৰু এয়া মই দোকানখন আহি পালো আৰু বস্তুটো ললো কি বস্তু ললো আপোনালোকক মই একেবাৰে ঘৰত গৈ দেখাম ইয়াৰ পৰা মই ফাৰ্মাসীত যাম ফাৰ্মাসীত ঔষধ ল'ব লগা আছে একেবাৰে আপোনালোকক মই ঘৰত লগ পাই আছো দেই বজাৰৰ পৰা ঘৰ আহি পালো যদিও বৰষুণ বাহিৰত গৰম আছে পুৰা খেঘে গৰমটো আছে অকমান বৰষুণ কমিছিলে আহতে কিন্তু আকৌ আহিব পুৰা কলা কৰি আহিছে এতিয়া যেটোৱে বৰষুণৰ ৰূপ ধৰিছে কিজানি বানপানী হ'ব আৰু মই কি বস্তু ল'ব লগা আছিল আসলতে হেতু আনিবলৈ গৈছিলো ঘৰত কেৰাহী আছে কিন্তু এনেকুৱা কেৰাহী এটা লাগা আছে তাকে ললো কিমান ডাঙৰ আহিলে কমে নোৱাৰিলো কেৰাহীটো বৰ দৰকাৰ হৈ আছিলে এটা মানে মোৰ এতকে ডাঙৰ সাইজৰ কেৰাহী এটা আছে বাৰু এতকে ডাঙৰ সাইজৰ এটা আছে কিন্তু হেতু অকমান ডাঙৰ হয় বহুত মানুহ হলে ৰান্ধিব ভাল হয় কিন্তু এটো আৰু ললো
এইটো এতিয়া ভাল হ'ব কাৰণ মই যোনটো ডেইলি ইউজ কৰি আছোঁ ন সেইটো অকণমান বেয়া হ'বলৈ লৈছে ভাবিলোঁ এটা লাগে যিহেতু লৈ লওঁ এইটো লৈ ল'লোঁ এনেকুৱা বা মই নাজানো প্ৰথম কিনিছোঁ এনেকুৱা বাকী আগতে বস্তুবিলাক চব দেউতাই ঘৰৰ বস্তুবিলাক কিনি দিছিলে মোৰ যেতিয়া মই মানে গুৱাহাটী আহিছিলোঁ চবখিনি দেউতাই কিনি দিছিলে এতিয়া মই প্ৰথম কিনিলোঁ আৰু অনলাইন কিনি পাইছোঁ কিন্তু অনলাইন আৰু অফলাইনৰ মাজত পাৰ্থক্য থাকে ন সেইকাৰণে এইটো ল'লোঁ বাৰু কেনেকুৱা হয় নাজানো ৰান্ধি চাব লাগিব প্ৰথমে কেৰাহীটো মিহি কৰোঁতে অকণমান দিগদাৰ হয় তাৰপিছত ভালেই হয় বাৰু এতিয়া চাওক আৰু লগতে এটা আনাৰসো লৈ আহিলোঁ মিঠা বোলে আনাৰসটো এয়া আনাৰসটো লৈ আহিছোঁ পিছত কাটিম খাম আৰু লগতে বতৰৰ ফল আম লৈ আহিলোঁ আম এয়া আমলৈ আহিলোঁ আৰু লগতে মানাৰ চৰ্দিৰ ঔষধটো শেষ হৈছিলে ফাৰ্মাচীটো সোমালোঁ মানাৰ চৰ্দিৰ ঔষধটো শেষ হৈছিলে এইটো তাইক মই চৰ্দিত এইটো ঔষধ খুৱাওঁ আপোনালোকৰো কিন্তু খুৱাব পাৰি দেই যদি মানে এইটো ঔষধ খুৱাব পাৰে সঁচাকৈ কৈছোঁ যদি মানে 5 years মানে হৈ থাকে তেতিয়া এইটো চৰ্দিত বহুত ভাল হয় মই একদম মানে ডক্টৰে লিখিছিলে বহুত বেছি ভাল হয় মই খুৱাই আছোঁ তাইক মোৰ চৰ্দিত একদম বহুত ভাল আৰু লগতে তাইক এয়া কলগেটটো শেষ হৈছিলে তাই এইটো কলগেট ইউজ কৰে এয়া 2.5 5 বছৰলৈ এইটো কলগেট ইউজ কৰিব পাৰে ফাৰ্মাচীৰ পৰা ল'লোঁ এইটো ল'লোঁ আৰু আহিলোঁ আৰু এতিয়া ইমান বেছি গৰম লাগিছে কাপোৰখিনি সলাই লওঁ যিহেতু বৰষুণ আহিব আকৌ কতো কাপোৰ মেলি শুকাবই পৰা নাই এতিয়া কাপোৰখিনি খুলি লৈ আপোনালোকক আকৌ মই গধূলিকৈ লগ পাই আছোঁ এতিয়া মানাক অকণমান শুৱাই থৈ ময়ো অলপ শুই যাম আৰু গধূলি 5টামান বাজিছে মানাই একদম অধৈৰ্য হৈ গৈছে জানেনে তেতিয়া মেংগোটো আনি থৈ দেখিলে এতিয়া খাব বিচাৰিছে তাকে তাইৰ বাবে কাটি আছোঁ তেনেকৈ নাখায়ে কেতিয়াবা গোটেই দেখিলে একদম খাবলৈ মন কৰে তাকে কাটি দিছোঁ ৰ'ব খাই নে নাই জানো এতিয়া দেখোন দেখাত মেংগোটো বহুত ধুনীয়া আছিলে এতিয়া দেখোন এনেকুৱা মেংগো ওলালে এইটো পৰা নাই আমাৰ মেংগোটো কি কালাৰ হয় येलो কালাৰ কেঁচা থাকোঁতে গ্ৰীণ হয় আৰু যেতিয়া পকি যায় তেতিয়া ইয়েলো হয় না তুমি খাবা না আমাৰ গ্ৰীণ কালাৰটো নাখাওঁ ওকে येलो কালাৰটো খাওঁ ওকে মিঠা আছে বাৰু আনাৰস কাটিব কিমান এতিয়া মই কাটিব পাৰিম মানাক আমটো কাটি দিলোঁ আনাৰসটো কাটবা লৈছিলোঁ কিন্তু নললোঁ দেখিছিলা ভণ্টিক কাটবা মাতি লৈ আহিছোঁ তাইৰ অসুখ তথাপি আনাৰস কাটি খাইহে এৰিম মৰ কামোৰ খাই খাই আনাৰস কাটি আছে কেনেকৈ কৰিছে মোক কাটছ আনাৰসটো খাই চাব লাগিব কেনেকুৱা মিঠা নেকি এয়া গধূলি টাইমত মই আকৌ ওলাই গ'লোঁ বাহিৰলৈ আচলতে পাৰ্লাৰ গৈছিলোঁ পাৰ্লাৰত বাইদেউ যদি নাই ৰখি আছোঁ চেডিং কৰিব লগা আছিলে বোৰ এতিয়া ৰাতি হৈছে মই আকৌ বাহিৰলৈ ওলাই গৈছিলোঁ চেডিং কৰিব লগা আছিল সেইখিনি কৰি আহিলোঁ আৰু লগতে বজাৰো আছিল বজাৰখিনি কৰি আহিলোঁ আজি ৰাতি সাজ খাবলৈ মই এগ বিৰিয়ানী বনাইছিলোঁ দুপৰীয়াৰে অকণমান বুটৰ চাটনি আছিলে সেইখিনিও লগতে লৈ লৈছোঁ আৰু লগতে পিঁয়াজ কাটি লৈছোঁ এনেকৈ আপোনালোকৰ বিৰিয়ানী বনাই খাব পাৰে মই বাৰু অন্য এটা ভিডিঅ'ত ৰেচিপিটো শ্বেয়াৰ কৰি দিম দেই এয়া ৰাতি ভাত পানী খাই শুবলৈ হৈছে কাৰণ যিহেতু ভাত পানী সোনকালে খাই দিলোঁ আৰু লগতে মোৰো অসুখ হৈ আছে মোৰ চৰ্দি হৈ আছে জ্বৰটো মই ভাল পাই গ'লোঁ কিন্তু চৰ্দিটো হৈ আছে চৰ্দিটোতকৈ কাহটো বেছি হৈ আছে আৰু ভণ্টিৰো কালিৰ পৰা জ্বৰ উঠিছে চৰ্দি লাগিছে কিয় নাজানো এনেকুৱা হৈছে বতৰটোৰ চেঞ্চৰ কাৰণে হয়তো অসুখ হৈছে আচলতে আৰু এতিয়া মানাৰো গধূলিৰ পৰা অসুখ হৈ গ'ল তাইৰো জ্বৰ উঠিলে সেইকাৰণে তাইৰ অসুখ হ'লে অকণমান দিগদাৰ হয় তাই বহু সৰু ছোৱালী যে বুজি নাপায় ঔষধ খুৱাইছোঁ বাৰু ভাত পানী অকণমান খালে খুৱাই লৈ এতিয়া খুৱাই থৈ দিছোঁ চাওঁ কি হয় ৰাতিলৈ যদি ভাল নাপায় কালি আকৌ ডক্তৰখানাতো নিব লাগিব পাৰে এতিয়া আৰু কি ক'ম আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ আজি গুগল এডচেঞ্চ পিনটো আহিলে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু লগতে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আগলৈ মোৰ এনেকুৱা ভিডিঅ' আহি থাকিব আপোনালোকে যদি মৰম আৰু আশীৰ্বাদ দি যায় তেতিয়াহ'লে মোৰ ভিডিঅ' বনাবলৈ উৎসাহ বাঢ়ে আপোনালোকে এনেকৈ মোক আশীৰ্বাদ কৰিবচোন আগলৈ যাবলৈ আজিলৈ আহিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই গুড নাইট এভৰিৱান